নমস্কাৰ, মই অনুপ ৰাভা আৰু আজি হ'ল চ'ত মাহৰ লাষ্ট তাৰিখ। তো আজি গুৰু বিহু, কালিৰ পৰা মানে বহাগ 1 তাৰিখ হ'ব। আৰু লগতে সমূহ অসমবাসী ৰাইজলৈ মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। আৰু ভিডিঅ'টো আজি অলপ বেলেগ ধৰণৰ বনাই আছোঁ, তো দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই গছত চাওক, আপোনালোকেতো দেখা পাইছেই চাগে। এইটো আমাৰ ফালে আম পকা বুলি কয়, আৰু আপোনালোকৰ ফালে কি বুলি কয় কমেণ্টত জনাব। আৰু এইটো গছৰ পৰা পাৰিলোঁ, আৰু এতিয়া দেখাত যেনেকুৱা ডেঞ্জাৰ, এই চাফা কৰাটো এনেকুৱাই ডেঞ্জাৰ, মানে বহুত কষ্ট। আৰু ইফালে মায়ে পিঠাগুড়ি খান্দি আছে, তো আজি পিঠাও খাব পাৰিম ঘৰত, মানে কি ক'ম আৰু বিহু ন। আৰু গাঁৱত গাহৰি কাটছে, তো ভিনিদেৱে আনি দিলে ঘৰলৈকে। তো এতিয়া মায়ে বনাব বঢ়িয়াকৈ। এইটো আমাৰ ফালে কয় লাৰা তিতাপাত বুলি, তিতাপাত হয় মানে। আৰু এইটো হ'ল মেইন গাহৰি, এইটো খাৰ দি বনোৱা হৈছে। আৰু এতিয়া অলপ আগতে কৈছিলোঁ আমাৰ এইফালে আম পকা বুলি কয়, মানে বেলেগৰ ফালে কি বুলি নকয় কমেণ্টত জনাব। আৰু এইবাৰ ক'লোঁ। আৰু এইটো হ'ল মানে টেঙা চব্জি, মানে এইটো আবু টেঙা আৰু পুলি। আৰু এইটো হ'ল পাতা শাক। তো আজিৰ ইমানখিনি আইটেম। বহুত টেষ্ট হৈছে গাইছ, বহুত বঢ়িয়া। আৰু হয়তো কিছুমানে ভাবি থাকিব গাহৰি খোৱাৰ ভিডিঅ' দি আছে, আৰু ডিমেই ট্ৰাইবেল হয় আৰু খাই ভাল পাওঁ, ডিমেই। আৰু আপোনালোকে যদি বেয়া পায় লাইক নকৰিলেও মোৰ কোনো ক'ব লগা কথা নাই। আৰু এখন গাহৰি শেষ হৈ গ'ল। এইফালে ভাতৰ বাবে আছে, ভাতো লৈ ল'ম আৰু গাহৰিও লৈ ল'ম, কাৰণ আৰু ভিডিঅ'ত নিদিওঁ আৰু ইমানখিনি, নহ'লে ভাবি থাকিব বা ইমান খাই আজিৰ কাৰণে ইমানখিনি। তো বাই বাই গাইছ।